দৃশ্য দৰঙৰ শিলবাৰী বজাৰৰ ৰব এতিয়াই নাকত নধৰিব পিকচাৰ আভি বাকী হে নিমখ সহিত অইন পেকেটজাতীয় খাদ্য বস্তু পেলাই ৰাখিছে মুকলি ঠাইত আপোনাৰ অঞ্চলত এনে পৰিবেশ আছে যদি আমালৈ কমেন্ট যোগে জনাওক আপুনি পৃথক পৃথক দৃশ্যমান ছবিবোৰ কোনো ধ্বংসাবেশৰ নহয় এয়া নহয় কোনো গ্ৰহ নক্ষত্ৰৰ ছবি নতুবা সমুদ্ৰতলীৰ জীৱৰ ছবি বুলি ভাবি লাজবোধ কৰি মনে মনে প্ৰতিবেদনৰ পৰা আঁতৰি নাযাব এয়া হৈছে আমাৰ ৰাজ্য অসমৰ এখন বজাৰৰ দৰঙৰ দলগাঁৱৰ শিলবাৰী বজাৰৰ কদৰ্য আৰু অস্বাস্থ্যকৰ পৰিৱেশে প্ৰাক ঐতিহাসিক যুগলৈ ঠেলি লৈ যাব পাৰে ৰব ইতিহাসে এই কথাৰ প্ৰমাণ নিদিয়ে যে ঐতিহাসিক যুগত এনে পৰিৱেশ আছিল বুলি আমাৰ সাংবাদিকৰ কেমেৰাত আবদ্ধ শিলবাৰী বজাৰৰ চৌপাশ বজাৰৰ গাতে লাগি থকা ৰাজহুৱা শৌচাগাৰ আৰু গলিৰ এনে লেতেৰা পৰিৱেশ ইয়াৰ উপৰি য'তে ত'তে মুকলিভাৱে মজুত ৰাখিছে নিমখৰ পেকেট আৰু অইন পেকেটসমূহ ইয়াৰ বাবে জগৰীয়া কোন কাৰ নিৰ্দেশত এনে অপৰিৱেশৰ সৃষ্টি হৈছে নে বিক্ৰেতাসকলে নিজৰ তত্ত্বাৱধানত এনে অপৰিষ্কাৰ পৰিৱেশত ৰাখি গ্ৰাহকক খুৱাই শান্তিবোধ কৰে কোনে দিব ইয়াৰ উত্তৰ নে অপেক্ষা কৰিলেও উত্তৰবিহীন উকা বহি হৈ ৰব এনে আৱৰ্জনা আৰু লেতেৰা পৰিৱেশ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে দৰং জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কেমেৰাৰ সন্মুখত মন্তব্য দিয়া সকলে এনে অস্বাস্থ্যকৰ পৰিৱেশৰ পৰিত্ৰাণ বিচাৰিছে কি কয় দোকানী আৰু গ্ৰাহকসকলে শুনোৱা হওক হয় চাওক শিলবাৰী এটা বৃহত্তৰ বজাৰ ইয়াতে বিভিন্ন বজাৰ বহে এই বজাৰত এটা সুস্বাস্থ্য পৰিৱেশ এটা বহুত দৰকাৰ ইয়াতে যিটো কণ্ডিশ্যনত আছে বৰ্তমান বজাৰটো ইয়াতে আমাৰ ৰাজহুৱা শৌচাগাৰ এটা আছিলে ইয়াতে শোচনীয় এটা পৰিৱেশ ইয়াতে দুৰ্গন্ধ ভিতৰততো যাব নোৱাৰি দূৰৰ পৰাই দুৰ্গন্ধ এটা ওলাই আছে এই বিষয়ত ধৰক অলিগলিত বহুত জাবৰ জোঁথৰ পৰি আছে চাফাই কৰ্মীৰ অভাৱ হৈ আছে বৰ্তমান আৰু বিভাগীয় যিটো কৰ্তৃপক্ষ আছে সেইটো অলপ অৱহেলা দেখা পোৱা গৈছে তো আমি সকলো ৰাইজকো আহ্বান জনাওঁ যাতে নিজৰ যিটো কৰিবলগা আছে সুস্থ পৰিৱেশ এটা সৃষ্টি কৰাত আমাৰো বহুত অৱদান আছে আমি এইখিনি কৰিব লাগে আৰু বিভাগীয় যিখিনি কৰ্তৃপক্ষ আছে সিহঁতে অলপ সহায় সহযোগিতাৰ যিমান দায়িত্ব আছে সেইটো ঠিকমতে পালন কৰিব লাগে এটা দুৰ্গন্ধ পৰিৱেশ থাকিলে আপোনাৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিব ইয়াতে বহুত মানুহ আহে এটা ডাঙৰ বজাৰ আমি এইটোৱে আবেদন জনাওঁ যে বজাৰখন এটা সুস্থ পৰিৱেশ যাতে সৃষ্টি হয় তাৰ ব্যৱস্থা কৰি দিব লাগে নিমখৰ লগতে অন্যান্য খাদ্যজাতীয় বস্তু দেখা গৈছে য'তে ত'তে থৈ দিয়া হৈছে এই বিষয়ে কিবা ক'ব হয় ধৰক এইটো নিমখ এটা অলাগতিয়াল বস্তু আমি ডেইলি ইউজ কৰিব লগা বস্তু এইটো এটা একদম শোচনীয় অৱস্থাত ৰাখি থয় ইয়াৰ পৰা ধৰক আমাৰ বহুত বেমাৰ আজাৰ হ'ব পাৰে তো এইটো বিষয়ত বিভাগীয় কৰ্তৃপক্ষক জনোৱাটো উচিত আৰু উচিত ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি অনুভৱ কৰোঁ আৰু এনেকৈ থাকিলে আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব এইটো মই বাৰে বাৰে কৈ আছোঁ খাদ্য বস্তুটো একদম আমাৰ লাগিবই নিমখটো চবৰ ঘৰতে দৰকাৰ চব বস্তুতে দৰকাৰ তো সেই নিমখটো যদি আমি এনেকৈ অৱহেলা কৰি থওঁ ৰাস্তা ঘাটে পেলাই থৈ দিয়ে কুকুৰে পেচাব কৰে আমি দেখা পাইছোঁ সেনেকৈ ভিডিঅ' দেখা পাইছোঁ আমি তো সেনেকৈ হ'ব নালাগে আমি সকলো দোকানীকে আহ্বান জনাওঁ বস্তুখিনি যাতে এটা সুস্থ পৰিৱেশত ৰখাৰ ব্যৱস্থা কৰে আমাৰ সকলো জনসাধাৰণৰ স্বাস্থ্যৰ কথাটো চিন্তা কৰে তাকে কামনা কৰিছোঁ এই বিষয়ে ক'ম মানে কি এই বিষয়ে আমাৰ তাৰমানে ফাৰ্ষ্ট টাইম কথা হ'ল আপোনাৰ চুইফাৰৰ অভাৱ আছে চুইফাৰ যিয়ে আছে সিহঁতে মদৰ ধান্দাত থাকে সিহঁতে ঝাৰু ভাল ধৰণে আমাৰ মাৰি লয় সেই আপোনাৰ পাচলি বজাৰখন খালি ঝাৰু মাৰে 2 টকা 1 টকা লৈ চব্জি তব্জি লয় আমাৰ ইফালে নাহেও ঝাৰু নামাৰে ক'লে আৰু সিহঁতে কয় যে আমি এইবিলাক নাজানো এইবিলাক মহলদাৰহে গম পাব হয় আচলতে ইয়াতে আপোনালোকৰ যিটো বেপাৰী সন্থা নাই বেপাৰী সন্থা আছে নাই বেপাৰী সন্থা আছে মানে দোকানী সন্থা আছে এওঁলোকে কিবা ব্যৱস্থা লোৱা নাই এওঁলোকে ব্যৱস্থা মানে কি আমাৰ বজাৰৰ যিজন হেৰি আছে
প্ৰেচিডেণ্ট আছে, প্ৰেচিডেণ্টে গৈছিল। গলিকেইটা চাফা ৰাখিবলৈ আৰু গলিত কোনো ধৰণৰ যাতে দোকান নবহে, অহা যোৱাৰ কাৰণে বৰ অসুবিধা হয়। এটা বাইক লৈ আহিলে, এটা ই ৰিক্সা আহিলে, এটা ঠেলা গাড়ী আহিলে বৰ অসুবিধা হয়, অসুবিধাৰ সন্মুখীন হয়। কেতিয়াবা এটা বাইক এটা আহিলে অসুবিধাৰ সন্মুখীন হয়। কিন্তু ক'লে কি হ'ব, সিহঁতে নামানে, সিহঁতে দোকান লৈছে, সিহঁতে গুদাম নলয়, নিমখ চিমখ, বিস্কুট টিস্কুট, চিপছ টিপছ য'ত ত'ত থৈ দিয়ে, গলিবিলাক পূৰা বন্ধ কৰি থৈ দিয়ে। ক'লে আৰু আমি দোকান ভাড়া লৈছোঁ, আমি ক'ত থ'ম এইবিলাক কয়। যিবিলাক বস্তু ৰাখিছে, খোৱা বস্তু, খাদ্য বস্তু, চব উপযুক্ত হৈ আছে নেকি? এটা খোৱা উপযুক্ত নহয়, চব লেতেৰা হৈ গৈছে, চব লেতেৰা। নিমখ কওক, আপুনি যিকোনো খোৱা বস্তু, কুকুৰে পেচাব কৰিছে, মানুহে থু টেকাৰ পেলাইছে, এই লেতেৰা ঝাৰু তাৰু মাৰি চব একেলগত জমা কৰি থৈ দিয়ে। আচলতে আপুনি এই বিষয়ে জিলা প্ৰশাসন আছে, দৰং উপায়ুক্ত, লগতে শিল্পী আৰু কিছু ওচৰতে আছে, এতিয়া সকলোৱে কিবা আবেদন জনাই নেকি? মই বিশেষকৈ কথা এটা ক'ব বিচাৰিছোঁ, আমাৰ শিলপুৰীৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰক আৰু বজাৰ প্ৰেচিডেণ্টক ক'বলৈ বিচাৰিছোঁ যে এইটো যাতে আমাৰ ভালদৰে অলপ হেৰি কৰি ৰাখে, চকু দিয়ে আৰু চাফ চিকুণ ৰাখে বুলি আমি আশা ৰাখিছোঁ। দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।